মাটিক ভাল পোৱা মানুহজনক মাটিৰে ৰূপ দিছে বিনোদ দাৱে। একাধিক আবক্ষ মূৰ্তি বনোৱাৰ তেওঁলৈ আহিছে অনুৰোধ। বিভিন্ন শিল্পকৰ্ম ভাস্কৰ্য তেওঁৰ হাতত সুন্দৰকৈ প্ৰাণ পায়। এয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আবক্ষ মূৰ্তি বনোৱাত ব্যস্ত হৈছে যোৰহাটৰ বিনোদ দাৱে। কলাৰ চৰ্চা মই বহুত দিনৰ পৰাই কৰি আছোঁ। যিহেতু মই কলেজীয়া শিক্ষা শেষ হোৱাৰ পাছতেই মণিপুৰলৈ মই যাওঁ আৰু মণিপুৰত গৈ ভাস্কৰ্য শিল্পকলাৰ ওপৰত মই প্ৰশিক্ষণ লওঁ। পুৱাৰ পৰা দুপৰ নিশালৈকে শিল্পীগৰাকী এনেকৈ কামত ব্যস্ত হৈ থাকে। এই আবক্ষ মূৰ্তিটো মেলেং ফেচুৱাললৈ যাব। তাত প্ৰতিষ্ঠা কৰাৰ কথা জনালে বিনোদ দাৱে। বৰ্তমান যিটো আমি কৰি আছোঁ এইটো মেলেং ফেচুৱালত যাব। একেদৰে ঠেঙাল কছাৰীৰ স্বায়ত্তশাসিত পৰিষদৰ পৰাও মৰমৰ শিল্পীগৰাকীৰ এটা পূৰ্ণাংগ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ তেখেতলৈ অনুৰোধ আহিছে। ঠেঙাল কছাৰীৰো এটা পূৰ্ণাংগ প্ৰতিমূৰ্তি হোৱাৰ দিশত আগবাঢ়ি আছে। জুবিন গাৰ্গৰ যৌৱনৰ সময়খিনি ধৰি ৰাখিবলৈ এই মূৰ্তিটোত যৎপৰোনাস্তি চেষ্টা কৰিছে বিনোদে। জুবিনৰ প্ৰতিমূৰ্তি বনোৱাটো বৰ সহজ নহয়। মই ভাবোঁ জুবিনৰ প্ৰতিমূৰ্তি সঠিকভাৱে কৰিবলৈ হ'লে তেখেতৰ হৃদয়তো সেইটো উপজিব লাগিব, তেতিয়াহে জুবিনৰ আচল চৰিত্ৰটো উপলব্ধি কৰিব পাৰিব। বছৰ বছৰ ধৰি এই কাৰ্যকে কৰি আহিছে বিনোদ দাৱে। কিন্তু প্ৰাণৰ শিল্পীগৰাকীৰ আবক্ষ মূৰ্তি বা পূৰ্ণাংগ মূৰ্তিৰ এই নিৰ্মাণে তেখেতক যথেষ্ট আহ্লাদিত কৰিছে। যোৰহাটৰ পৰা দিগন্ত হাজৰিকা, DD নিউজ অসম।